হেল্ল' এভৰিৱান নমস্কাৰ চবেই ভাবিছে চাগে চৰণৰ কণ্টেণ্ট শেষ হৈ গ'ল আৰু যিহেতুকে ভিডিঅ'জবোৰ নাহে কণ্টেণ্ট বহুত আছে ক'বৰ কাৰণে रुको जरा सबर करो বহুতখিনি কথা আছে ক'বৰ কাৰণে আৰু মই কৈ যাম বাকী মই জানো মই ক'লেও নক'লেও স্কুলখন এনেকৈ কণ্টিনিউ হৈ গৈ থাকিব কোনো ধৰণৰ চাগে ইম্প্ৰুভমেণ্ট নহ'ব বাট এইটো আই থিংক স্কুলতকৈ বেছি আপোনালোকৰ পেৰেণ্টছৰো দায়িত্ব হয় বস্তুখিনি ইমপ্লিমেণ্ট যদি হয় আৰু কামখিনি ভালকৈ স্মুথলি স্কুলখনত চলি যায় বাট ষ্টিল আই উইল ট্ৰাই মাই বেষ্ট টু চে হোৱাট এভাৰ আই হেভ ন'টিছ ডিউৰিং 7 years and I will try to focus on that problem so that it can be resolved আৰু যিখিনি মানে মই নিজে তাতে কাম কৰোঁতে প্ৰব্লেমবোৰ পাইছোঁ সেইখিনি ক'বৰ কাৰণে বাকী আপোনালোকৰ কথা ডিচিশ্যন যেতিয়া যিকোনো এটা বস্তু আমি কিনো বা ছাৰ্ভিচেছ আমি লওঁ ডেফিনেটলি তাৰ কাৰণে আমি কিবা এটা এমাউণ্ট পে' কৰিব লাগে আৰু ডেফিনেটলি যেতিয়া আমি কিবা এটা ছাৰ্ভিচেছ লওঁ ডেফিনেটলি আমি এটা ৰিভিউ দিওঁ যে বস্তুটো যিখিনি পইচা দি লৈছোঁ সেইখিনি বস্তু সেই এমাউণ্টটোৰ মানে মূল্যটোৰ সমানে আমি ছাৰ্ভিচেছ পাইছোঁ নে নাই আমি এইটো কম্পেৰিজন কৰোঁ আৰু এইটো ভাল বেয়া আমি কথাখিনি আলোচনা কৰোঁ যদি আপোনালোকে এবাৰ কেতিয়াবা আপোনাৰ ফেচবুকখন ভালকৈ চাইছে তাত কেইটামান হেডিং আছে সেই হেডিংকেইটা আপোনালোকে যদি চাই প্ৰথম আছে টিউশ্যন ফি যোনটো আমাৰ স্কুলত পঢ়োৱাৰ কাৰণে স্কুলে চাৰ্জ কৰে বাকীখিনি কেইটামান আৰু এক্সট্ৰা হেডিং আছে যোনটো আমাৰ স্মাৰ্ট ক্লাছ বুলি কওঁ আৰু লগতে এবাকাছ মেথছ আৰু কম্পিউটাৰ বুলি কওঁ এই তিনিটা বেলেগ বেলেগ হেডিং আছে এইখিনি যে হেডিং বেলেগ বেলেগ আছে তাৰ এটা এক্সট্ৰা চাৰ্জ লোৱা হয় ডেফিনেটলি তাৰ এক্সট্ৰা চাৰ্জ লোৱা মানে আমি এক্সট্ৰা বেনিফিট পাব লাগে ষ্টুডেণ্টে বেনিফিট পাব লাগে এতিয়া মই প্ৰথম যোনটো বেনিফিটৰ কথা কৈ আছোঁ মই স্মাৰ্ট ক্লাছৰ কাৰণে আপোনালোকৰ লগত 280 rupees তেওঁলোকে কালেক্ট কৰে এতিয়া বৰ্তমান ক্ষেত্ৰত 280 rupees তেওঁলোকে এক্সট্ৰা চাৰ্জ কৰে বিকজ অফ স্মাৰ্ট ক্লাছ এতিয়া স্মাৰ্ট ক্লাছৰ কথা মই একদম ক্লিয়াৰলি ক'ব বিচাৰিছোঁ যে বেছিভাগ সময়ত যেতিয়া টিচাৰে বিচাৰে মই মোৰ ক্ষেত্ৰত মই পাইছোঁ যে ছাবস্ক্ৰিপশ্যন নাই তাৰমানে একফালৰ পৰা মই চিম্পল ভাষাত কওঁ ৰিচাৰ্জ নাই আৰু স্মাৰ্ট বৰ্ডত টিচাৰে আই থিংক সদায় ইউজ কৰিব নোৱাৰে এইটো খালি টিচাৰৰ ভুল ক'লে নহ'ব কাৰণ তাত যিখিনি কণ্টেণ্ট আছে আৰু যিখিনি বুক আমাক তলত পঢ়াব দিয়ে চাগে 8, 9, 10 অলপ কণ্টেণ্টবোৰ মিলে কিন্তু আই থিংক 8, 9, 10 বা 9, 10 বেছিকৈ ভাগ মিলে আৰু তেওঁলোকে পঢ়ায় আৰু যিখিনি তলৰ ক্লাছৰ ধৰি লওক 8, 7, 6 থাকে ইভেন 6তো কণ্টেণ্টবোৰ নিমিলে য'ত আমি যোনটো কিতাপ ফ'ল' কৰি আছোঁ সেই কিতাপৰ লগত কোনো তালমেলে নাই কণ্টেণ্টখিনি আছে কিন্তু ছিষ্টেমেটিকলি নাই আৰু যিহেতুকে আমাৰ লগত টাইম লিমিটেড থাকে চ' ডেফিনেটলি আমি সেইখিনি এক্সপ্ল'ৰ কৰিবৰ কাৰণে বা সেইখিনি তাক বিচাৰিবৰ কাৰণে ইমান সময় নাথাকে আমাৰ লগত সকলোৱে থাকিলেও কেতিয়াবা ক্ষেত্ৰত লগা হ'লেও আমি যদি টাইম দিবও বিচাৰোঁ কেতিয়াবা মেক্সিমাম সময়ত মেক্সিমাম সময়ত আমি স্মাৰ্ট বৰ্ডটো বেয়া পাম ক'ৰবাত লগত প্ৰজেক্টৰ কাম নকৰিব ক'ৰবাত CPU কাম নকৰিব ক'ৰবাত ৰিচাৰ্জ নাথাকিব তো ক'ৰবাত না ক'ৰবাত ষ্টুডেণ্টে স্মাৰ্ট ক্লাছৰ যিখিনি বেনিফিট পাব লাগে সেইখিনি বেনিফিট পোৱা নাই বিং এ আউটছাইডাৰ কোনোবা যদি ক্লাছটো চাই এইটো মানে ভাল এটা মাৰ্কেটিং হৈ আছে ইমান ডাঙৰ স্কুল হয় ৱাও স্মাৰ্ট ক্লাছ আছে একফালৰ পৰা ডাঙৰ এটা মাৰ্কেটিং হৈ আছে সেইকাৰণে কেতিয়াবা মই যেতিয়া লগাৰ সময়ত মই নাপাইছিলোঁ ষ্টুডেণ্টৰ আগতে মই কৈছিলোঁ দিছ ইজ নট এ স্মাৰ্ট বক্স দিছ ইজ আ স্মাৰ্ট বাক্সা বুলি কওঁ বক্স বুলি কৈছিলোঁ মই আৰু মই ডেফিনেটলি বহুতবাৰ ক্লাছক ল'ৰা ছোৱালীকো কৈছিলোঁ যেতিয়া তোমালোকৰ প্ৰিন্সিপালে ৰাউণ্ড আপ মাৰিবৰ কাৰণে আহে এইবোৰ কথাখিনি জনাবা কাৰণ প্ৰিন্সিপালে কেতিয়াবা ক্ষেত্ৰত নাজানে বা কেতিয়াবা আমি টিচাৰে কৈ দিওঁ কিন্তু বহুত লেট ৰেছপন্স পোৱা যায় আৰু কেতিয়াবাতো ষ্টুডেণ্টে কৈ থাকে ক'ব দিলে কৈ নে নকয় নাজানো বহুত সময়ত মই তেওঁলোকক কওঁ ক'বা তোমালোকে এইখিনি কথা আই থিংক কয় বুলি কয় কেতিয়াবা আৰু সেই যিখিনি মানে ৰেছপন্স পাব লাগে সেনেকৈ সোনকালে পোৱা নাযায় আৰু য'ত ক'ৰবাত না ক'ৰবাত স্কুলে মানে বঢ়িয়া এটা বেনিফিট পাই আছে স্মাৰ্ট ক্লাছৰ ফিউৰ পৰা কাৰণ আপুনি যদি চাই বছৰ দিনটোত 2-মাহমান ছুটিয়ে থাকে ছেকেণ্ড কথা বাকী দিন যিখিনি স্কুল খোলে তাতে যদি ছাৰ্ভিচটো নাপায় ডেট মিনছ আপোনালোকৰ পইচাখিনি প্ৰপাৰ ইউটিলাইজ হোৱা নাই ক'ৰবাত না ক'ৰবাত স্কুলে ডাইৰেক্ট বেনিফিট পাই আছে বহুত ডাঙৰ এটা এমাউণ্ট মানে বেনিফিট পায় যদিহে ৰিচাৰ্জবোৰ মানে ছেভ কৰা যায় বা ছাবস্ক্ৰিপশ্যনবোৰ নকৰে আৰু বেছিভাগ সময়ত তেওঁলোকৰ ছাবস্ক্ৰিপশ্যন নাথাকে মই এইখিনি গ্ৰেণ্টি দি ক'ব পাৰোঁ আই থিংক এবাকাছ ক্লাছটো চবৰে কমপ্লেইন আছিলে ইভেন মোৰ ছোৱালীক মই পঢ়াই আছিলোঁ ডন বস্কোত তেতিয়াও মই নিজে এজ এ টিচাৰ আৰু লগতে ক'ব গ'লে পেৰেণ্টছ আছিলোঁ চ' মই নিজে ফেচ কৰিছিলোঁ সেই প্ৰব্লেমটোত আৰু ইভেন মই এটা সৰু চাগে যোৱা বছৰ আই থিংক পৰীক্ষাৰ আগে মই এটা ৰিলো বনাইছিলোঁ যে তুমি নিশিকা নে তোমাৰ স্কুলৰ ক্লাছ টিচাৰে নিশিকাই তোমাক
বুলি এনেকৈ মই এটা ৰিল এটা পষ্ট কৰিছিলোঁ, আপোনালোকে যদি চাইছে আপোনালোকে গম পাব। আৰু কিছুমানে কমেণ্টো কৰিছে এইখিনি কথাত, ক'ৰবাত না ক'ৰবাত এইটো আই থিংক আপোনালোকে গম পাব। এবাকাছৰ এটা প্ৰব্লেম কি আছে, ধৰি লওক এবাকাছ ক'ব গ'লে এটা কাৰিকুলাৰ এক্টিভিটি হয়, তেওঁলোকে স্কুলত কম্পালচৰি কৰিবই নালাগে। আৰু যদি কোনোবাই শিকিব বিচাৰে তেওঁলোকে এক্সট্ৰা ক্লাছ দিব পাৰে, মানে কম্পালচৰি পইচা ল'ব নোৱাৰে, যে বাউণ্ড কৰিবই নোৱাৰে যে তুমি এইটো ছাবজেক্ট ল'বই লাগিব। এইটো এটা কাৰিকুলাৰ এক্টিভিটি হয়, তেওঁলোকে নিজৰ স্কিল ডেভেলপ কৰিবৰ কাৰণে এই বস্তুটো শিকা হয়। নৰ্মেলি এইটো ক'ব লাগিলে প্ৰাইভেট কোচিংছবোৰ দিয়ে ইয়াৰ কাৰণে। চ' সেনেকুৱা ধৰণৰ যদি কোচিং স্কুলে দিব বিচাৰিছে ৱেল এনাফ, তাত ক'ব লগা নাই। আৰু যদিও কৰি আছে তাতে আই থিংক ভালকৈ কৰাটো আমি বিচাৰোঁ। চ' যদি স্কুলতে বেনিফিটটো পায়, য়েছ ডেফিনেটলি। আৰু ইয়াত এবাকাছ মেথছত যিহেতুকে স্পেচিয়েল যোনে পঢ়াব তাৰ কাৰণে স্পেচিয়েল এটা নলেজ লাগে। এতিয়া এই এবাকাছ মেথছটো বা জেনেৰেল মেথছটো আমি যোনে অলপ পঢ়িছোঁ তেওঁলোকে নিজে ল'ৰা ছোৱালীক গাইড কৰিব পাৰে। কিন্তু এবাকাছ এনেকুৱা ছাবজেক্ট হয় যোনে গাইড কৰিব নোৱাৰে, তাৰ কাৰণে স্পেচিয়েল ট্ৰেইন লাগে। আৰু স্কুলত কিমানখিনি আমাৰ টিচাৰ্ছ আছে তেওঁলোকে ৱেল ট্ৰেইনড হয়নে নহয় সেইটো মই কুৱেশ্যন নকৰোঁ, কিন্তু মই ক'ৰবাত না ক'ৰবাত এইখিনিয়ে ক'ম যে ইয়াৰ প্ৰপাৰ বেনিফিটটো ষ্টুডেণ্টে পোৱা নাই। আৰু আই থিংক মোৰ হিচাপে বহুত ল'ৰা ছোৱালীক এনেকুৱা পেৰেণ্টছে পঢ়াই আছে য'ত মানে ডেইলি ইনকাম কৰি, ডেইলি ৱেজেছ ইনকাম কৰি কেনে, ছেভিং কৰি কেনে তেওঁলোকে পইচাটো দিছে, য'ত কম্পালচৰি মোৰ হিচাপে কৰিব নালাগে। তেওঁলোকে এক্সট্ৰা ক্লাছ প্ৰভাইড কৰিব পাৰে, যোনে বিচাৰে এই ছাৰ্ভিচটো তেওঁলোকে দিব পাৰে, তাত কোনো আপত্তি নাই। কিন্তু মোৰ হিচাপে এইটো কম্পালচৰি কৰিব নোৱাৰি, কাৰণ কাৰিকুলাৰ এক্টিভিটিটো নিজৰ ওপৰত থাকে, মই লওঁ নলওঁ সেইটো। তাৰ জেগাত যদি মেণ্টেল মেথছটো তেওঁলোকে যদি ছাৰ্ভিচেছ দিয়ে, মেণ্টেল মেথছটো বহুত হেল্প কৰে মেথছটোক আৰু ভাল কৰিবৰ কাৰণে। আই থিংক মেণ্টেল মেথছ য'ত তেওঁলোকৰ টিউশ্যন ফিজতে কভাৰ আপ কৰিব, আৰু আই থিংক দেট ইজ দ্য বেষ্ট থিং আই কেন ছাজেষ্ট। নেক্সট হ'ল কম্পিউটাৰ এটা প্ৰব্লেম আছে, সেইটো হ'ল নৰ্মেলি প্ৰেক্টিকেল। থিয়ৰিটো ছাৰ মেমহঁতে মজাকৈ পঢ়াই আছে, তাত ক'ব লগা নাই, আৰু মই আই থিংক সেনেকুৱা ধৰণৰ প্ৰব্লেমো পোৱা নাই। কিন্তু প্ৰেক্টিকেলত এটা প্ৰব্লেম এটা হয়, যিহেতুকে ছিষ্টেমছবোৰ কম আছে। ল'ৰা ছোৱালী 50টাতকৈ বেছি আছে, আৰু ছিষ্টেম আই থিংক 50টা আছে। তাৰো প্ৰত্যেকটো সময়ত যে পাৰফেক্ট হৈ থাকিব ছিষ্টেমটো এনেকুৱা নহয়, ক'ৰবাত না ক'ৰবাত বেয়া হৈয়ে থাকে। আৰু সেই হিচাপে টিচাৰ যিহেতুকে লেবত এটা যায় শিকাবৰ কাৰণে, তো তাতে প্ৰব্লেম এটা এনেকুৱা হয়, কাৰণ যিহেতুকে বস্তুখিনি ভাগকৈ ছিষ্টেমবোৰ ৰখা গৈছে, মানে ধৰি লওক পাৰ্টিশ্যন দি কিনে ৰখা হৈছে, তো এজন টিচাৰে আই থিংক কণ্ট্ৰল কৰাটো সহজ নহয়। তাতে ক'ৰবাত না ক'ৰবাত মানে ধৰি লওক দুজনমান টিচাৰ লাগে এছিষ্ট কৰিবৰ কাৰণে। মই এনেকুৱা ক্ষেত্ৰত ক'ব বিচৰা নাছিলোঁ, কিন্তু কেইটামান পইণ্ট মই পাইছোঁ। ইভেন 8-7 ল'ৰা ছোৱালীয়ে নহয় মাউচ যোনটো মাউচ থাকে, মাউচটো কণ্ট্ৰল কৰিব নোৱাৰে। ইভেন দে ডণ্ট হেভ এ কণ্ট্ৰল ইন দ্য মাউচ বিকজ অফ আই থিংক লেছ প্ৰেক্টিচেছ, বা আৰু প্ৰেক্টিচেছ লাগিছিলে কম্পিউটাৰত। আৰু ছিষ্টেমটো আৰু কম্পিউটাৰ যিখিনি মানে ক'ব গ'লে 50টা মানে ছিষ্টেম আছে, 50টা ছিষ্টেমো যদি ক'বলৈ যাওঁ, আই থিংক এতিয়া অলপ দিন আগতে মই শুনা হিচাপে 26টামান মানে যোনটো ছিষ্টেম আছে সেইটো হ'ল আপোনাৰ ষ্টেণ্ড বাই বুলি ক'লে, য'ত মানে এটা কম্পিউটাৰত য'ত CPU মনিটৰ এটাই থাকিব, মানে কোনো আনটোৰ লগত কানেক্ট নাথাকে। আৰু বাকী যিখিনি আছিলে সেইখিনি হ'ল এটা চাৰ্ভাৰ বেছড লেব, য'ত মানে এটা CPU থাকে, মেইন CPU, আৰু সেই CPUৰ পৰা বাকীখিনি কানেক্ট কৰা যায়, য'ত মানে ক'ব গ'লে বহুত এটা লেজি মানে হয় ছিষ্টেমবোৰ। আৰু আই থিংক ইণ্ডিভিজুৱেলি যিখিনি এটা ছিষ্টেমে পাৰফৰ্মেঞ্চ দিব পাৰে, সেইখিনি পাৰফৰ্মেঞ্চ এনেকৈ নেটৱৰ্কিং কৰিলে দিব নোৱাৰে। আগতেতো মই ন'টিচ কৰিছিলোঁ যে 2টাই CPU মেইন আছিলে, তাৰ পৰা বাকীখিনি কানেক্ট কৰিছিলে। এতিয়া চাগে অলপ আপডেট কৰিছে, বাট ষ্টিল আৰু লেবটো ডাঙৰ কৰিব লাগে, আৰু কম্পিউটাৰ্ছবোৰ বঢ়াব লাগে। লগতো টিচাৰ আই থিংক তেওঁলোকক লাগিব, য'ত মানে কম্পিউটাৰ লেবত বস্তুখিনি কি হয় অকলে চাব নোৱাৰে, তাত এটা টিচাৰ ডেফিনেটলি লাগে, যাতে দুটা ভাগত যিহেতুকে দুটা ভাগকৈ ডিভাইড কৰা আছে, তেওঁলোকে মজাকৈ ইজিলি বস্তুখিনি ফ'কাছ কৰিব পাৰিব কম্পিউটাৰ শিকাবৰ কাৰণে। আৰু আই থিংক ছিষ্টেম আৰু বেছি লাগে, ল'ৰা ছোৱালী যিমান কেপাচিটি ৰাখিছে সেই হিচাপে ছিষ্টেমটো বেছিকৈ লাগে। মই সেইটোৱে ক'ব বিচাৰিছোঁ। আই হোপ বাকীখিনি আপোনালোকে গমে পাইছে, ষ্টুডেণ্টছবোৰে যিখিনি প্ৰব্লেম পাই আছে সেইখিনি মই দেখাৰ কাৰণে এইখিনি কথা কৈছোঁ। আৰু মই ডাইৰেক্টলি ক'ব বিচাৰিছোঁ, যিহেতুকে তেওঁলোকে এক্সট্ৰা পে'মেণ্ট এটা লৈছে, এক্সট্ৰা ছাৰ্ভিচেছ দিম বুলি প্ৰমিছ কৰিছে, তো আই থিংক তেওঁলোকে সেইটোত এক্সপাৰ্ট হ'বই লাগিব। যেনেকৈ স্মাৰ্ট ক্লাছ হওক, এবাকাছ হওক বা কম্পিউটাৰ হওক, তেওঁলোকে অলপমান এক্সট্ৰা কৰিবই লাগিব, কাৰণ এক্সট্ৰা এমাউণ্ট এটা লৈ আছে। যেতিয়া আমি এক্সট্ৰা পে' এটা কৰোঁ যিকোনো এটা বস্তুত,
তাত আমি এক্সট্ৰা এটা বেনিফিট পাওঁ চ' সেইটো বেনিফিট আই থিংক স্কুলৰ ফালৰ পৰা পোৱা নাই আৰু ক'ৰবাত না ক'ৰবাত হিউজ এমাউণ্ট অফ মানি ক'ব গ'লে মইতো এটা ডাইৰেক্টলি ক'ব পাৰিম যে স্মাৰ্ট ক্লাছটোত হিউজ এমাউণ্ট মানে ফাইনেন্সিয়েলি হিউজ এমাউণ্ট বুলি ক'ব পাৰোঁ ইনষ্টিটিউশ্যনে লাভ খাই আছে